According to latest updates, Assam Chief Minister Himanta Biswa Sarma welcomed the provision in the Union Budget 2025 presented by Finance Minister Nirmala Sitharaman on Saturday, saying that it has provided significant relief to the middle and lower middle classes. CM Sarma expressed gratitude for the income tax exemption for individuals earning up to ₹12 lakh annually, calling it a huge relief. He welcomes the budget presented by Finance Minister Nirmala Sitharaman and welcomed the proposals, especially the income tax exemption for those earning up to ₹12 lakh. This is a huge relief to the middle class and also the lower middle class, he said. In addition to tax reforms, the Chief Minister praised the announcement of a fertilizer factory in Assam with a production capacity of 12.7 lakh metric tons. He emphasized that this development would bolster the state's industrialization efforts, and also the budget includes the construction of a fertilizer factory in Assam with a capacity of 12.7 lakh metric tons. This will greatly boost the state's industrialization, and he thanked her for the plan. অর্থাৎ দেশখনৰ অৰ্থনীতি 10% আধাৰত বৃদ্ধি হ'ব। ফিস্কেল ডেফিসিট 4.8 ৰ পৰা 4.4% লৈকে কমিব আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ 10 লাখ কোটিৰ পৰা 11 লাখ কোটি টকালৈকে বৃদ্ধি কৰা হ'ব। আৰু মাৰ্কেট বৰোইং যাক নেকি আমি ঋণ বুলি কওঁ, কেন্দ্ৰীয় চৰকাৰে এইবাৰ 11 লাখ কোটি টকা ঋণ ল'ব বিভিন্ন ডেভেলপমেন্টৰ কামসমূহ আগবঢ়াই লৈ যাবলৈ। ৰাজ্য চৰকাৰসমূহক এইবাৰ আগবঢ়োৱা যি পুঁজি অসমে 2024-25 টেক্স ৰিভলিউচনৰ জৰিয়তে আমি 40,000 কোটি টকা লাভ কৰিছিলোঁ। এইবাৰ কেন্দ্ৰীয় বাজেটত এই পুঁজিৰ পৰিমাণ 44,500 কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থাৎ আমাৰ ৰাজ্যখনলৈকে অতিৰিক্তভাৱে 4,500 কোটি টকা আমাৰ ৰাজ্যলৈ অহা বছৰ আহিব। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্যসমূহক এটা বিশেষ ঋণ দিয়ে, যি ঋণ 50 বছৰ পিছত উভতাই দিব লাগিব আৰু ঋণৰ সুদ কেন্দ্ৰীয় চৰকাৰে দিব। অৰ্থাৎ আজি যদি আমি 5,000 টকা লওঁ, 5,000 কোটি টকা আমি যদি হাতত লওঁ, 50 বছৰ পিছত ইয়াৰ মূল্যটো 200 কোটিও নাথাকে বিকজ অফ ইনফ্লেশ্যন। সেইকাৰণে যদিও নামত লোন, ই এক প্ৰকাৰ গ্ৰান্ট। আৰু এই দিশত যোৱাবাৰ ভাৰত চৰকাৰে গোটেই দেশৰ ৰাজ্যসমূহৰ বাবে 1.5 লাখ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এইবাৰো একে ধন তেওঁলোকে বাজেটত ৰাখিছে, ফলত ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব। বিশেষকৈ কেপিটেল এক্সপেন্ডিচাৰ আমাৰ ৰাজ্য স্তৰতো বাঢ়িব। এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ। 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব। 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰী এতিয়া ইনকাম টেক্স দিব নালাগে। যোনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব। মানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তি এইবাৰ আৰু আয়কৰ দিব নালাগে। ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই, বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ, 10 বছৰ, 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম টেক্স দিব নালাগিব।